আমাৰ ভাৰতীয় জনতা বজালী জিলা কিষাণ মৰ্চাৰ উদ্যোগত আজি এই ধান কটা পৰ্ব আমাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক বিকাশ পাটগিৰিৰ নিজা কৃষিভূমিত আমি আৰম্ভ কৰিছোঁ। উদ্দেশ্য এটাই, কিষাণ মৰ্চা আমাৰ বজালীয়ে যাতে কৃষকসকলক উপযুক্ত ন্যায় দিব পাৰে, কৃষকসকলৰ কাৰণে যিখিনি চৰকাৰী আঁচনি ৰূপায়ণ হৈ আছে এই আঁচনিখিনি ৰূপায়ণৰ ক্ষেত্ৰত তেখেতসকলে যাতে গাঁৱে গাঁৱে প্ৰতিটো কৃষক পৰিয়ালক, প্ৰতিটো কৃষকক যাতে তেওঁলোকৰ যিখিনি পাব লগা আছে এইখিনি সা সুবিধা কৰিব পাৰে, তাৰ কাৰণে আমি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আমাৰ সাধাৰণ সম্পাদক বিকাশ পাটগিৰিৰ এই কৃষিভূমিত আমি কাম কৰিছোঁ। আৰু কৃষিভূমিত কাম কৰোঁতে আমাৰ বিকাশ পাটগিৰি তেখেত এগৰাকী সাধাৰণ সম্পাদক, কিন্তু তেখেতে আজি 50 বিঘাতকৈ অধিক তিয়হৰ খেতি কৰিছে। ইয়াতে প্ৰায় 1.5 বিঘা তিয়হৰ খেতি কৰিছে। আমাৰ অন্য এগৰাকী সাধাৰণ সম্পাদক মনোৰঞ্জন মেধি, তেওঁ সৰিয়হ খেতি কৰিছে। আমাৰ উদ্দেশ্য এটাই, যাতে কৃষকসকলক বজালীক আমি প্ৰতিনিধিত্ব কৰি আগুৱাই লৈ নিব পাৰোঁ। তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ আছে, কৃষক সন্মান নিধি ধন পাব লগাই পায়, নপাব লগাই, এনেকুৱা এটা অভিযোগ থাকে। আমাৰ মূল উদ্দেশ্য, আমি যাতে কৃষকসকল যিসকল উপযুক্ত কৃষক আছে তেওঁলোকক চৰকাৰী নিয়মত পঞ্জীয়নভুক্ত কৰি আগন্তুক দিনত কিষাণ সন্মান নিধিৰ ধন পোৱাৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ। যিসকল কৃষকৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে খেতি বাতি নষ্ট হৈ অসুবিধাৰ সৃষ্টি হয় দুখীয়া কৃষকে, তাৰ কাৰণে ফচল বীমা যোজনাৰ জৰিয়তে যাতে তেওঁলোকক আমি বীমাকৰণ কৰি উপযুক্ত ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ। কৃষকসকলৰ কাৰণে যিবিলাক বীজ আমাৰ অসম চৰকাৰৰ পৰা ৰূপায়ণ কৰি আছে, যিবিলাক বীজ আহি আছে, এইবিলাক বীজ যাতে প্ৰতিটো কৃষক পৰিয়ালে, যিসকল কৃষক উপযুক্ত কৃষক, যিসকল কৃষকে কাম কৰিবলৈ বিচাৰিছে কৃষিখণ্ডত, তেওঁলোকক যাতে সহায় কৰিব পৰাকৈ আমাৰ কৃষক মৰ্চাক আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। লগতে চৰকাৰৰ যি দৃঢ় পদক্ষেপ যে 2550 টকা ধানৰ মূল্য নিৰীখ এটা নিৰূপণ কৰিছে, ইয়াৰ জৰিয়তে আমাৰ গাঁৱৰ কৃষকসকলে আগতে দালাল শ্ৰেণীৰ মাজত কম টকাতে ধানৰ বিক্ৰী কৰিব লগা হৈছিল, যাৰ ফলত তেওঁলোকৰ কষ্টৰ যি ধৰণে পাব লাগিছিল কষ্টৰ ফল তেওঁলোকে পোৱা নাছিল। কিন্তু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত আজি অসম চৰকাৰে ধানৰ উচিত মূল্য নিৰ্ধাৰণ কৰিছে, 2550 টকা নিৰ্ধাৰণ কৰিছে, সৰিয়হৰ মূল্য নিৰ্ধাৰণ কৰিছে, যাতে আমাৰ এই অঞ্চলৰ কৃষকসকলে তেওঁলোকৰ কষ্টৰ দ্বাৰা যি কৃষি কৰ্ম কৰিছে ইয়াৰ জৰিয়তে যে তেওঁলোকে উচিত মূল্য পাব পাৰে আৰু দেশ বা আমাৰ গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰিব পাৰে। আৰু আমি এইটো বিশ্বাস কৰোঁ, গ্ৰাম্য অৰ্থনীতি যেতিয়া নেকি টনকিয়াল হ'ব, গাঁৱৰ কৃষকে যেতিয়া নেকি আগবাঢ়ি যাব, আচল অৰ্থত অসমখন আগবাঢ়ি যাব, আচল অৰ্থত বজালীও আগবাঢ়ি যাব। আৰু আমিও কিষাণ মৰ্চাৰ প্ৰতিগৰাকী সদস্যকে আহ্বান জনাইছোঁ, আমাৰ জিলা কমিটিৰ আমাৰ উপসভাপতি সুৰজিৎ পাটগিৰি, আমাৰ নৱমেধি মণ্ডল সভাপতিসকল আছে, 4টা মণ্ডলৰ আমাৰ কিষাণ মৰ্চাৰ সভাপতি মনোজ ডেকা ডাঙৰীয়া আছে। আমাৰ সন্মিলিত প্ৰচেষ্টাত একাই উদ্দেশ্য যে কৃষকসকলক যাতে আমি ভৱিষ্যত দিনত তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আগুৱাই লৈ যাব পাৰোঁ, যাতে উৎসাহিত কৰিব নতুন নতুন কৃষকক, তেওঁলোকৰ যাতে বজাৰত বস্তুখিনি বিক্ৰী কৰি উচিত মূল্য পাব পাৰে। প্ৰত্যেকটো ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আমি আগন্তুক দিনত কৃষকসকলক লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু ৰাজনৈতিকভাৱে যদিও ভাৰতীয় জনতা কিষাণ মৰ্চা এক ভাৰতীয় জনতা পাৰ্টীৰ এক সংগঠন, কিন্তু মূলগত কথা হ'ল কি, আমি কৃষক ৰাইজক উপকৃত কৰিব পাৰিলেহে দেশ আৰু জনতাৰ হকে ভাৰতীয় জনতা পাৰ্টী যিধৰণে কাম কৰিছে আচল অৰ্থত কৰা হোৱা বুজাব। আৰু তাৰ কাৰণে আমি প্ৰতিগৰাকী কাৰ্যকৰে আহ্বান জনাই আমি যোৱাকালিও আলুৰ বীজ ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ ইতিমধ্যে। আৰু প্ৰায় 20 বিঘামান মাটিত আলুৰ বীজ আমাৰ কিষাণ মৰ্চাৰ আমাৰ বন্ধুসকলে কৰিছে। আৰু আগন্তুক দিনতো কিষাণ মৰ্চাৰ সহযোগত বিভিন্ন স্থানত আমি এনেকুৱা ধৰণৰ খেতিৰে যাতে আমাৰ নতুন প্ৰজন্মই কৃষিৰ কৰ্মৰ প্ৰতি আগ্ৰহী হয়। কৃষিটো যদি আমাৰ চৰকাৰী বহুত আঁচনি আছে, আমাক কিছুমানে প্ৰশ্ন কৰে চৰকাৰী আঁচনি পাবলগীয়াই পায়, এই কথাটো থাকে। আজি চৰকাৰৰ জৰিয়তে ট্ৰেক্টৰ বিতৰণ হয়, বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে ক'তো নাহে, কিন্তু ছ'চিয়েল মিডিয়াত লিখে যে এইটো আঁচনি হোৱা নাই। আপোনালোকে আগবাঢ়ি আহক, কোনোবাৰ যদি ইচ্ছা আছে কৃষি কৰ্মৰ জৰিয়তে নিজক স্বাৱলম্বী কৰাৰ কাৰণে, বিতৰ্ক নকৰিব, আপোনালোক আগুৱাই আহক। অসমৰ যশস্বী মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত কৃষি কৰ্মকে আদি কৰি প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সহায় সহযোগিতা এই চৰকাৰখনে আগবঢ়াইছে। আৰু আমিও জিলা সমিতিৰ তৰফৰ পৰা প্ৰতিজন কৃষক ৰাইজক নিজৰ ধৰণে যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি সদায় অব্যাহত ৰাখিম চেষ্টা, আৰু তেওঁলোকক আমি সহায় সহযোগিতা কৰিম। মাত্ৰ এটাই শ্লোগানেৰে আগবঢ়াটো আমি বিচাৰোঁ যে সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস নীতিৰে আমি আগন্তুক দিনক এই ৰাজ্যখনক, এই দেশখনক আগুৱাই নিয়াৰ কাৰণে আমাৰ সামান্যতম হ'লেও এটা আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ।